বাকুলা গাঁৱৰ মূৰত ৰেল ৰাস্তাটোৰ ওচৰত যিডোখৰ ৰাস্তা বহু দিনৰ পৰাই অতি শোচনীয় অৱস্থা হৈ আছে। বহু মানুহে তাত দুৰ্ভোগ ভুগি আছে। এই ৰাস্তাডোখৰ বালিজুৰিৰ পৰা ধৰি চিজুচাৰ পৰা ধৰি সকলো মানুহৰ আমাৰ ইয়ালৈকে বাকুলালৈকে সকলো মানুহৰ অহা যোৱা এটা প্ৰধান পথ হিচাপে এইটো চলি আছে। আৰু আমি বহু দিনৰ পৰা আমি ইয়াত দাবী জনাই আছিলোঁ যে এই ৰাস্তাডোখৰ ইমান বেয়া হৈ আছে, মানুহ অহা যোৱাৰ ক্ষেত্ৰত ইমান অসুবিধা, গাড়ী ঘোঁৰা অহাৰ ক্ষেত্ৰত ইমান অসুবিধা গাঁত গোট হৈ আছে। আমি এই ভাল কৰি দিয়াৰ ক্ষেত্ৰত, মেৰামতিৰ ক্ষেত্ৰত বহু দিনৰ পৰাই আমি দাবী জনাই আহিছিলোঁ। এতিয়া দেখিছোঁ কোনোবাই এই ৰাস্তাটো বনাবলৈ আৰম্ভ কৰিছে। কোনে আৰম্ভ কৰিছে আমি এতিয়ালৈকে নাজানো, কিন্তু যিটো ছিষ্টেমত বনাবলৈ আৰম্ভ কৰিছে এই ছিষ্টেমত ৰাস্তাটো বনালে কিন্তু কেতিয়াও এমাহো এইটো নিটিকে। কাৰণ যি পুৰণা ৰাস্তাটো আছে তাৰ ওপৰতে কিবা কিবি ইটা বালি কিবা শিল বালি দি মেৰামতি কৰিবলৈ লৈছে, কিন্তু পাল মাৰি থবলৈ লৈছে। গতিকে এইটো আমি মানি নলওঁ কেতিয়াও। গতিকে ইয়াত যদি বনাব হয় আমি বিভাগত এই যি ৰেলৱে বিভাগ আছে বিভাগৰ ওচৰত আমি অনুৰোধ জনাইছোঁ, তেওঁলোকে যদি বনায় তেন্তে হ'লে এই ৰাস্তাটো খান্দি তলৰ পৰা ইটা বালি যি য'ত দিব লাগে সকলো দি সম্পূৰ্ণ পাৰ্মানেণ্টকৈ এইটো বনাব লাগে ৰাস্তাটো। আৰু যাতে এইটো টেম্পৰাৰী হৈ নাথাকে, দুদিনৰ পাছতে 3 দিনৰ পাছতে যাতে আকৌ নষ্ট হৈ নাযায়, আমাৰ এইটো দাবী। গতিকে যদি ৰাস্তাটো বনায় তেন্তে আমাক চিৰদিনৰ কাৰণে ধুনীয়া হোৱাকৈ ৰাইজে অহা যোৱা কৰিব পৰাকৈ যাতে বনাই দিয়ে, আৰু সকলো নীতি নিয়ম মানিয়ে কৰিব লাগে। হয়।